9 ফুট দীঘল জটাৰে এগৰাকী বাবা আৰু এটা শৌচ পাহাৰ। পাহাৰৰ ওপৰত এটা মন্দিৰ, যিটো মন্দিৰত শ বছৰ ধৰি এজনৰ পাছত আন এজন বাবাই কৰি আহিছে ভগৱানৰ পূজা অৰ্চনা। আৰু 200 বছৰ গৰকা এটা ৰজাদিনীয়া মন্দিৰত এতিয়া মেলা সদৃশ পৰিৱেশ। আৰু এই পবিত্ৰ শাওণ মাহৰ সন্ধিক্ষণত আমি প্ৰস্তুত কৰা এই ভিডিঅ'টোৰ বাবে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ আপুনি নিশ্চয় কৰিব। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই শৌচ পাহাৰৰ টিলাত নিৰ্মাণ কৰা এটা মন্দিৰ, যিটো মন্দিৰ হাতীমূৰা মন্দিৰ বুলি জনা যায়। কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত এই মন্দিৰটোৱে ৰজাদিনীয়া কীৰ্তিচিহ্নৰ এটা চানেকি বহন কৰিছে। আৰু এই মন্দিৰটোলৈ এতিয়া আহিছে হাজাৰ হাজাৰ ভক্ত, কাৰণ পবিত্ৰ শাওণ মাহ আৰু যিহেতুকে এই মন্দিৰটোত মহাদেৱ শিৱৰ আৰাধনা কৰা যায়। জটাধাৰী বাবাগৰাকীৰ কোঠালৈ আহিছোঁ আৰু বাবাগৰাকীৰ লগত অকণমান কথা পাতিম আমি। কেনে আছে বাবা? ভালে আছে? হয়। শাওণ মাহ কেনেকুৱা? মানুহ কেনেকুৱা? বাবাৰ কৃপা, ৰাইজ বহুত আহিছে। হয় হয়, আৰু দূৰ দূৰৰ পৰা আহিছে। হয়, শাওণ মাহৰ তৃতীয় সোমবাৰ হয়, চতুৰ্থ সোমবাৰ আৰু 19 তাৰিখ পূৰ্ণিমা বলবম সামৰণি হ'ব, যজ্ঞ হ'ব। আৰু বাবাই ভক্ত মনোমাঞ্চ পূৰ্ণ কৰে, সেইকাৰণে সকলো ভকত আহে। আৰু মা বাবাৰ কৃপা আছে, দুৰ্গা মা আছে, ভোলে বাবা আছে, ব্ৰহ্মপুত্ৰ বাবা আছে, গণেশ বাবা আছে। তেওঁৰ কৃপাত আপোনালোকৰো সকলো ভালে কুশলে ৰাখিব ঈশ্বৰে। বলবম। বাবা কিমান বছৰ হ'ল আপোনাৰ ইয়াত? মই আছোঁ সৰুৰ পৰা। ইয়াত বাবা আছিলে 110 বছৰ, নগাঁৱৰ। ইয়াৰ আগত হয়, যিগৰাকী আছিলে হয়, কিমান বছৰ? 110 বছৰ। 110 বছৰ। হয়, 14 হাত জটা আছিল, দীঘল গভৰ্ণমেণ্টে লৈ গ'ল। হয়, কিমান কি জটা আছিল বুলি ক'লে? 14 হাত লম্বা জটা। 14 হাত লম্বা জটা আগৰ যিগৰাকী বাবা আছিল। হয়, এই গোলাপৰ পৰা যে মন্ত্ৰী হৈছিলে তেতিয়া লৈ গ'লে গভৰ্ণমেণ্টে লৈ গ'ল। মিউজিয়ামত এতিয়া আপুনি বহুত দিন আছে? বাবাই আমাক সৰুৰ পৰা তুলিছে। সেই বাবাৰ পাছত মানে পূৰ্বপুৰুষ বুলি ক'ব লাগিব, নহয় জানো? হয়, মানে আপোনাৰ বাবা আমাৰ গুৰু হয়। বাবা গুৰু আছিলে। আমাৰ মা দেউতা ঢুকাল, বাবাই তুলিলে। তাৰপিছত আপুনি থাকিলে ইয়াতে। এতিয়া বৰ্তমান আপুনি চাই আছে, চোৱা কৰি আছে। মা বাবাৰ কৃপা, ৰাইজৰ আশীৰ্বাদ। মন্দিৰ ভাগৰ কিমান বছৰ হ'ল? এয়া 1700 হয়, 1754 চনৰ হয়। আৰু শতাব্দীৰ ভিতৰত 13 শতাব্দী হয়। চন হিচাপত 1700। কোন ৰজা প্ৰতিষ্ঠা কৰিছিলে? আহোম ৰজা প্ৰমত্ত সিংহ বনাইছে। আহোম ৰজা প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা এটা মন্দিৰ। ভাবক ইমান এটা পুৰণি মন্দিৰ, আৰু যিটো মন্দিৰলৈ আজিও বিভিন্ন জন আহিছে, আৰু হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে, নহয় জানো বাবা? আৰু এই শাওণ মাহত একদম সাংঘাতিক এটা ভিৰ হয় ইয়াত, হয় হয়নে বাবা? বাবাৰ কৃপা আছে। হয়। আৰু এই আজি এই সোমবাৰটোৱে লাষ্ট নে আৰু পিছৰ আছে সোমবাৰ? আৰু এটা সোমবাৰ আছে না? 19 তাৰিখে পূৰ্ণিমা সামৰণি। হয় হয়, সোমবাৰে পৰিছে। সোমবাৰে পৰিছে। আৰম্ভ সোমবাৰ, শেষ সোমবাৰ। হয়। শাওণ মাহ মানে অহা সোমবাৰ শেষ হ'ব, সেইকাৰণে ইমান মানুহ আহিছে। আৰু একদম লাষ্টটোত চাগে বেছি আহে না মানুহ? পূৰ্ণিমাত কম হ'ব, নিজৰ জেগাত থাকিব। আৰু এয়া এটা পৰিৱেশটো আপোনালোকক দেখুৱাইছো না? হয়। জটা কোচা অকণমান দেখুৱাই দিব নেকি কিমান লম্বা? বাবাৰ জটা কোচা চাওক কিমান লম্বা, আচৰিত। বাবা কিমান লম্বা আপোনাৰ? 7 ফুট হ'ব। 7 ফুট। ভোলে বাবাৰ কৃপা, মা দুৰ্গা। হয়, 70 কপি ল'ব লাগে। আৰু এয়াই হৈছে আচল যিটো মহত্ব, এই মন্দিৰৰ ভাগৰ মহত্বটো আপোনাক দেখুৱাইছোঁ। এয়া জটাধাৰী বাবা আপোনালোকৰ সন্মুখত, আৰু প্ৰায় 9 ফুট দীঘল জটা। আৰু সেই জটা লৈ এতিয়া যি এইগৰাকী বাবা যিহেতুকে এই মন্দিৰ ভাগ পৰিচালনা কৰি আছে। ইয়াৰ আগতে যিগৰাকী আছিলে প্ৰায় 100তকৈ বেছি অধিক বছৰ এই বাবাগৰাকীৰ যি গুৰু আছিলে, আৰু বৰ্তমান এই বাবাগৰাকী এই বাবাগৰাকীয়ে মানে এই মন্দিৰভাগ মানে পৰিচালনা কৰি আছে। ভাবক কিমান এটা আচৰিত
আৰু সঁচাকৈ মানে মহত্ব আছে মন্দিৰভাগৰ আৰু সেইকাৰণে বিভিন্নজন লোক আহে ইয়াত হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰিছে হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে আৰু এই মন্দিৰভাগত এতিয়া আপুনি যদি চাবলৈ যায় মানে এই শাওণ মাহৰ কাৰণে সাংঘাতিক এটা ভিৰ আৰু এই শাওণ মাহত যিহেতুকে এই মন্দিৰভাগৰ পৰাই মানুহে পানী লৈ যাব পানী নি পেলাই তাৰ পাছত ব্ৰহ্মপুত্ৰ পানী নি পেলাই মানুহে নিজৰ নিজৰ যি মন্দিৰ আছে সেই মন্দিৰত তেওঁলোকে যি জল ঢালিব শিৱলিংগ আৰু এয়া হৈছে বাবাগৰাকীক মই দেখুৱাবলৈ যিহেতুকে যত্ন কৰিছোঁ